সকলোকে প্ৰথমতে নমস্কাৰ দেই, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মিনি ব্লগটো বাৰু বৰ বিশেষ একো নাই। ৰাতিপুৱা আহি গ'ল মানে এটা পাৰ্চেল, আৰু পাৰ্চেলটোৱে আছিলে এটা বেগী লংপেণ্ট। চ' বেগী লংপেণ্টটো গাইজ পিন্ধি আহিলোঁ, কেনে লাগিছে আপোনালোকে ক'বচোন কমেণ্ট কৰি। গাইজ এতিয়া বাজি গ'ল 12টা, আৰু আমাৰ আহি গ'ল মানে বক্স, আৰু বক্সটো মানে কালিয়ে অৰ্ডাৰ দিয়া আছিল ওদালগুৰিত যায়। চ' আজি আহি পেলাই, আৰু আপোনালোক কাৰোবাক লাগিলে কণ্টেক্ট কৰিব পাৰে, যি প্ৰগ্ৰামতে হওক। গাইজ ইপিনে আকৌ হিৰকক চাব পাৰে, সি আকৌ লাগি গ'ল এবাৰ চাৰ্কাছ দেশত, এখন হাতেৰে মানে চাইকেল চলোৱা 20 বছৰ। এতিয়া বাজিল আকৌ 7টা, আকৌ মই যাব ল'লোঁ এবাৰ হাঁহ আনিবলৈ, মানে আজি খানা হ'ব আমাৰ তাত। আৰু ফাইনেলি গাইজ এয়া হাঁহ লৈ আহিলোঁ, আৰু আজি মানে আমাৰ তাত হ'ব পূৰা খানা। আৰু ইপিনে লাগি আছে ককাই মানে হাঁহ চাফা কৰাত, আৰু মই নাখাওঁ মানে হাঁহ, সেইবাবে আনিলোঁ এবাৰ ব্ৰইলাৰ মাংস, সেয়াই আৰু। ফাইনেলি ইপিনে আমাৰ হাঁহৰ মাংস হৈ ৰেডি, আৰু মই যিহেতু নাখাওঁ হাঁহ, সেইবাবে মোৰ কাৰণে বনালে ব্ৰইলাৰ মাংস। গাইজ আপোনালোকে ভাবিছে নেকি মই পঢ়িবলৈ আহিছোঁ? নাই, মই আহিছোঁ জাষ্ট পঢ়াৰ নামটো কৰিবলৈ। আৰু আপোনালোকে কাৰ এনেকুৱা হয় ক'বচোন। আজি লগটো এইখিনি আছিলে, বাই বাই, টাটা।